হেল্ল' সকলোকে নমস্কাৰ। আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এগৰাকী হৈছে আমাৰ উপাসনা বাইদেউ। তেওঁ বৰ ধুনীয়াকৈ তাঁতখন বৰ যত্নেৰে মৰমেৰে বয় আৰু তেওঁ কাম কৰি থাকোঁতে মই এটা ভিডিঅ' ল'লোঁ সৰুকৈ। তেওঁ দেখুৱাই আছে এই যে আমাৰ যিটো মাকো তাত কেনেকৈ সূতা ভৰাই, কাৰণ এইটো আমাৰ মাটিশালখনৰ দৰে নহয় ন, তাৰ অলপমান প্ৰচেছটো বেলেগ ধৰণৰ হয়। তো আপোনালোকে মন দি চাই যাবচোন তেওঁ কি ধৰণেৰে মাকুটোত সূতা ভৰাইছে। আৰু ইণ্টাৰেষ্টিং কথা এটা এইটো যে মাকুটো আমাৰ মাটিশালখনৰ দৰে নহয়, আৰু মাকুটোত এই যিটো মহুৰা সোমাই আছে দেখিছে নহয়, সেই মহুৰাটো বটাও এটা ছিষ্টেম আছে। আমি যেনেকৈ দুইফালৰ পৰা বৈ মাজত আহি শেষত মাজৰ টুকুৰাত আমি সূতাটো মেৰিয়াওঁ। ইয়াত খালি তেনেকৈ নহয়, এফালৰ পৰা মহুৰা পাতি লাষ্টৰ পইণ্টলৈকে, য'ত নেকি লাষ্টৰ পইণ্টৰ সূতাটো আছে সিমানখিনিলৈকে শেষত সিমানখিনিলৈকে কৰিবগৈ লাগে। তো চাই যাওকচোন আপোনালোকে বাইদেৱে কেনেকৈনো বৈছে।